গুৰুজনাই সেই সময়ছোৱাত তেখেতৰ প্ৰপন্ন শিষ্য মাধৱ গুৰুজনাৰ সৈতে ধৰ্ম প্ৰচাৰ কৰি থকা সেই মুহূৰ্তত দিহিঙীয়া ৰজাৰ আদেশ মৰ্মে সেনাপতি সন্দিকৈ মন্ত্ৰীৰ লগত আলোচনা কৰি এই মহান কাৰ্যভাগত ভূঞাসকলক কৰ্মনিয়োগ কৰিব লাগে বুলি ভাবিলে আৰু দিহিঙীয়া ৰজাৰ আদেশ পালন কৰিবৰ বাবে সন্দিকৈ তেখেতে আহি তেখেতৰ লগত আৰু লগোৱাৰ লগত লৈ ভূঞাসকলক হাতী ধৰাৰ নিমিত্তে নিমন্ত্ৰণ দিবলৈ আহিল আৰু নিমন্ত্ৰণ পাই ভূঞাসকলে হাতী ধৰিবৰ কাৰণে তেখেতলোকে ৰজাৰ আদেশ মৰ্মে গৈ হাতী ধৰিবলৈ তেখেতলোকে প্ৰস্তুত হ'লগৈ। দুৰ্ভাগ্যবশতঃ যথাসময়ত হাতীয়ে গড় ভাঙি পলাই গুচি গ'ল আৰু পলাই যোৱাৰ পিছতেই ৰজাৰ অত্যন্ত খং উঠিল আৰু তাৰপিছত সন্দিকৈক ক'লে যে তেখেতলোকে যেতিয়া হাতী ধৰিব নোৱাৰিলে আমি পূৰ্বে চুক্তি কৰা আছিল, গতিকে তেখেতলোকক আনি শাস্তি প্ৰদান কৰিব লাগে। মই অতি চমু কৰিছোঁ, সময় যথেষ্ট হৈছে, এতিয়া 11:30 হ'লগৈ। গতিকে ঘোষাশাস্ত্ৰ কথাও আছে লগত সন্নিৱিষ্ট হৈ। গতিকে সেই হাতী যেতিয়া ধৰিব নোৱাৰিলে, নোৱাৰা ৰজাৰ আদেশ পুনৰ সন্দিকৈয়ে পালন কৰি তেখেতলোকক শাস্তি বিহিবৰ কাৰণে সন্দিকৈ নিবলৈ আহিল আৰু এই বাৰ্তাটো মহাপুৰুষ মাধৱ গুৰুজনাই গম পালে আৰু গম পোৱাত কৃপালু গুৰুজনাই ক'লে যে ৰজাই হাতী ধৰিব ধৰাৰ কাৰ্যত আমি যিহেতু পৰাজয় স্বীকাৰ কৰিলোঁ, গতিকে ৰজাই আমাক দণ্ড বিহিবৰ কাৰণে আজ্ঞা কৰিছে। কৃপালু গুৰুজন, এই বাৰ্তা মই গম পাইছোঁ, গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ আপুনি ৰজাৰ যাতে দৃষ্টিত নপৰাকৈ যাতে আপুনি আঁতৰি থাকে। ময়ে কম, ময়ে গুৰু বোলাই শংকৰ বোলাই মই আপোনাৰ যাতে কষ্ট নহয় তাৰ বাবে মই নিজেই এনেধৰণে বুদ্ধি মই মনতে ভাবি যে আপোনাক কেনেধৰণে বচাব লাগে এই কথাটো মই চিন্তা চৰ্চা কৰি আপোনাক মই বিনয় প্ৰাৰ্থনা জনাইছোঁ গুৰুজনা, আপুনি যাতে ৰজাৰ ৰূপত নপৰাকৈ আঁতৰি থাকে। ৰজাই কি নহওক